নমস্কাৰ, মই অনিৰ্বাণ পাঠক। আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। ধাৰত পোত গৈ থকা অসমৰ ধাৰ আকৌ বাঢ়িব, কাৰণ ধাৰ ল'বলৈ আকৌ ওলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰ। চলিত বিত্তীয় বৰ্ষৰ শেষৰটো মাহত দ্বিতীয়বাৰলৈ ঋণ ল'ব অসমৰ বিজেপি চৰকাৰে। অহা 11 মাৰ্চত 900 কোটি টকাৰ ঋণ ল'বলৈ সাজু হৈছে অসম চৰকাৰ। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে ইতিমধ্যে ৰিজাৰ্ভ বেংকৰ ওচৰত এই ঋণৰ বাবে প্ৰস্তাৱ দাখিল কৰিছে। ইয়াৰ পূৰ্বে যোৱা 4 মাৰ্চতো 900 কোটি টকাৰ ঋণ লৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই দুটা ঋণৰ হিচাপ বাদ দিলেও যোৱা ফেব্ৰুৱাৰী মাহলৈ অসম চৰকাৰৰ ওপৰত থকা মুঠ ঋণৰ পৰিমাণ 1,66,850 কোটি টকা। সেয়া যদি অসমৰ প্ৰায় 3,50,00,000 জনগণৰ হিচাপত চাবলৈ যাওঁ, তেনেহ'লে আজিৰ তাৰিখত অসমৰ জনমূৰি ধাৰৰ পৰিমাণ প্ৰায় 47,671 টকাতকৈও অধিক। কিন্তু প্ৰশ্ন হয়, অসম চৰকাৰে ধাৰাবাহিকভাৱে লৈ থকা কোটি কোটি টকাৰ ঋণৰ টকাবোৰ আচলতে ক'ত ব্যৱহাৰ কৰে? ঋণ লৈ সেই টকা যদি উৎপাদনশীল কোনো কামত চৰকাৰে বিনিয়োগ কৰিছে, সেয়া নিশ্চয়কৈ আদৰণীয়। কিন্তু সেয়া বাৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে কৰিছেনে? টাটাৰ ছেমিকণ্ডাক্টৰ আৰু বৰ্তমানৰ এডভান্টেজ আছাম 2.0ৰ জৰিয়তে অসমত 5.18 লাখ কোটি টকাৰ বিনিয়োগ হ'ব বুলি দিয়া হিচাপৰ বাদে অসমত ঋণৰ অবিৰত ধাৰা আৰম্ভ হোৱাৰ পৰা এতিয়ালৈ ৰাজহুৱা খণ্ডৰ উৎপাদনশীল প্ৰকল্প কিমান আৰম্ভ হৈছে? ৰাজ্যৰ উদ্যোগ, কৃষি, পৰ্যটন, বাণিজ্য আদিৰ বিকাশৰ নামত ঋণৰ টকাৰে চৰকাৰে কি কৰিছে? সেই হিচাপ কিন্তু পোৱা নাযায়। তাৰ বিপৰীতে হিতাধিকাৰী সৃষ্টিৰে শিৰোনামত থকা ৰাজ্যত পৰিণত হৈছে অসম। এফালে কোটি কোটি টকাৰ ঋণৰ সমান্তৰালকৈ অসম চৰকাৰৰ প্ৰায় 7খন হিতাধিকাৰী আঁচনিৰ বাবদ বছৰি খৰচ হয় 11,075 কোটি টকা। ৰাজ্যৰ বিত্তীয় পৰিস্থিতি ঋণমুখী হৈ থকাৰ অৱস্থাতো 37.2 লাখ মহিলাক প্ৰতিমাহে 1,250 টকাকৈ চৰকাৰে প্ৰদান কৰি আছে। ইয়াৰ ফলত বছৰি 5,200 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰে। স্কুটি, চাইকেল বিতৰণৰ বাবদ 775 কোটি টকা, নিযুত মইনাৰ বাবদ 240 কোটি টকা, মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইত 550 কোটি টকা, বিহু, পূজা, ভাওনা কমিটি আদিক দিয়া বিশেষ সাহায্যত 300 কোটি টকা বছৰি খৰচ কৰে ৰাজ্য চৰকাৰে। ঋণৰ কথা ওলালেই জিডিপিৰ হিচাপেৰে অসমৰ ঋণ লোৱাৰ যোগ্যতা তথা ঋণৰ পোষকতাৰে সৰব হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা তেওঁৰ চৰকাৰ। কিন্তু ঋণৰ ব্যৱহাৰক লৈ অন্ধকাৰত ৰাজ্যৰ জনতা। বিৰোধীয়ে ইতিমধ্যে ঋণ লোৱা ধনৰ ব্যৱহাৰৰ বিৱৰণেৰে শ্বেতপত্ৰ প্ৰকাশৰ বাবে চৰকাৰক দাবী কৰিছে। ধাৰত পোত গৈ থকা ৰাজ্যখনত ইমান হিতাধিকাৰী আঁচনি কেনেকৈ চলাইছে ৰাজ্য চৰকাৰে? ঋণৰ টকাৰে হিতাধিকাৰী আঁচনিসমূহ চলি আছে নেকি? হিতাধিকাৰী আঁচনিৰে ভোটাৰৰ মন জয় কৰাৰ নামত ঋণৰ টকা ব্যৱহাৰ হৈ আহিছে নেকি? সেয়া বহুতৰ মনৰ প্ৰশ্ন। কিন্তু এনে প্ৰশ্নক সততে নাকচ কৰি আহিলেও ঋণৰ টকা প্ৰকৃততে ব্যৱহাৰ ক'ত হয়, সেয়া কিন্তু আজিও অস্পষ্ট। ধন্যবাদ।